আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন আৰু এই 5 জুনৰ দিনত আমাৰ দাদা শ্ৰী বৰুণ চৌধুৰী ডাঙৰীয়াৰ আজি জন্মদিন। তেখেতৰ জন্মদিনত আমি গছপুলি ৰোপণ ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আজি ৰজবাগ হাইস্কুলৰ পৰা 9 মাইল আজি এখেতৰ জন্মদিন আৰু এখেতৰ জন্মদিন আৰু গছপুলি দি আমি জন্মদিন হেৰি কৰিছোঁ পালন কৰিছে জন্মদিন আৰু আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ। আৰু আপোনালোক সকলোৱে আজিৰ দিনতো গছপুলি ৰুবই আৰু আপোনালোকৰ জন্মদিনতো আপোনালোকে আমাৰ বৰুণ চৌধুৰী ডাঙৰীয়াৰ দৰে আপোনালোকৰ নিজৰ জন্মদিনত এনেকৈ গছপুলি ৰোপণ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ আমার লীলা শর্মা। প্রত্যেক বছর মোর জন্মদিন মোর মনত থাকক না থাকক কিন্তু লীলা শর্মার মনত থাকে, এইটো কাৰণে বহুত বহুত ধন্যবাদ। আৰু লীলা শৰ্মাই গছপুলি ৰোৱাটো আমি আগৰ পৰাই ৰুই আছিলোঁ, কিন্তু লীলা শৰ্মা আমাক ৰাতি মনত দিয়ায় যে কালি আপোনাৰ বাৰ্থডে হয়, মই গছপুলি ৰুবলৈ যাম, ৰ'জবাৰ্ড স্কুলত যাম। আৰু ৰ'জবাৰ্ড স্কুলটো আমাৰ এইটো কাৰণে আমি চবতকৈ ভাল পাওঁ, আমাৰ এইটো অঞ্চলত ল'ৰাবিলাকৰ বহুত আনএডুকেটেড আছিলে। আমাৰ ৰ'জবাৰ্ড স্কুলটো হোৱাৰ পাছত বহুত মানুহ সৰু ল'ৰা ছোৱালী দূৰ পঢ়িবলৈ যাবলৈ কষ্ট পায়। সেইটো কাৰণে ওচৰৰ কাৰণে ক্লাছ 10লৈকে যেনে তেনে যদি অলপ ডাঙৰ হৈ যায়, পঢ়ি কিনে অলপ ডাঙৰ হৈ যায় তেতিয়াতো বাহিৰতো যাব পাৰে। সেইটো কাৰণে বহুত আমাৰ এইটো এৰিয়াত পঢ়া শুনা ল'ৰাবিলাক ছোৱালীবিলাক বহুত ওলাইছে। আজি ৰ'জবাৰ্ড স্কুলৰ কাৰণে আমাৰ এইটো অঞ্চলটো বহুত ডেভেলপ হৈছে। এইটো কৈ মই ধন্যবাদ। আৰু